হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ আকৌ এখন নতুন গাড়ী লৈ আহিছোঁ। গাড়ীখন এবাৰ দেখাই লৈছোঁ আপোনালোকক। চাই ল'ব পাৰে গাড়ীখন, বাহিৰটো খুবেই ধুনীয়া হৈ আছে। যোৰহাট নাম্বাৰ গাড়ী, গাড়ীখন 2011 চনৰ। এইখিনিতে অকণমান স্কেচ আছে, যদি লাগে কৰাই দিম বাৰু। বাকী টায়াৰ কণ্ডিশ্যন চাব পাৰে, ধুনীয়া হৈ আছে। আহক এবাৰ ভিতৰটো দেখাই দিছোঁ। ভিতৰটো খুবেই ধুনীয়া হৈ আছে, চিট কভাৰ লাগি আছে। আপোনাৰ এৰা মডেলটো হয়, AC পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো দুটা পাই যাব। চাব পাৰে আপোনালোকে, টায়াৰ গোটেইকেইটাই ধুনীয়া হৈ আছে। বাকী আপোনাৰ গাড়ীখন চাবি দুটাই আছে। 56,000 চলিছে। এবাৰ ইঞ্জিনটো দেখাই দিছোঁ। এপ্ৰন চিল আছে। বাকী ইঞ্জিনো খুবেই ধুনীয়া হৈ আছে, চাব পাৰে। বনেট পুৰা চিল আছে। অলপ পুৰণা হৈছে যিহেতু গাড়ীখন, অলপ চলপ গাড়ীখনত টাচ আপ থাকিব পাৰে। বাম্পাৰটোত অলপ টাচ আপ আছে, বাম্পাৰটোত। বাকী গাড়ীখন কালাৰ নাই, দেখিবও বহুত ধুনীয়া হৈ আছে। আহিব, চাই কৰি ল'ব গাড়ীখন, যদি পচন্দ হয় ল'ব পাৰিব। গাড়ীখনটো দেখালোৱে আপোনালোকক। এতিয়া গাড়ীখন 2011 চনৰ, সেই হিচাপত গাড়ীখনৰ দাম ৰাখিছোঁ মই 1,35,000 টকা। আৰু যদি গাড়ীখন ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দি দিম, কণ্টেক্ট কৰিব।